নমস্কাৰ, মই আজি ভাওনা সংলাপ প্ৰতিযোগিতাত মই শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন নাটখনিৰ সীতা চৰিত্ৰটি অভিনয় কৰিম। জানকীৰ জয়ধ্বনি নাই প্ৰয়োজন, মই সীতা জনমটো শুনি অযোধ্যা ৰাজযোগ আৰু লিখা নাই বিধাতাই। মোৰ কপালত সীতা মই চিৰ অভাগিনী, মোৰ পতি হ'ল পৃথিৱীৰ বাম। চিৰামৰ বাবে 14 বছৰ, চিৰামৰ বাবে 14 বছৰ ললো বনবাস খেৰ পাতি। সেই ৰামে এদিন সতীত্বৰ ওপৰত সন্দেহ কৰিছিল অগ্নি পৰীক্ষা সমুদ্ৰৰ তীৰত। পুনৰ অযোধ্যাৰ খিয়লীয়া প্ৰজাৰ কথাত সঁচা মিছা নকৰি বিচাৰ চালনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত। সিদিনাই আছিল মোৰ মৰণি কাম্য, কিন্তু লৱ কুশ আছিল ৰঘুবংশ গৰ্ভত মোৰ। সেয়েহে মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মই মোৰ ঘৃণিত জীৱন। কিন্তু কিবা দোষ কিয় হলা মোৰ প্ৰতি এনে নিৰ্মল ৰাঘৱ? অযোধ্যাৰ সিংহকীয়া প্ৰজাৰ কথাত বেদ বাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ কিয় দিলা তুমি মোক যমৰে যাতনা? এয়াই নেকি ৰামৰ ধৰ্ম? এয়াই নেকি ৰাম প্ৰজানুৰঞ্জন? নকৰিবা চিন্তা ৰঘুমণি, আজি মই শেষ ছায়া মচিম নিজৰ। আই বসুমতী, নাচাও মই ৰামৰ মোহ, নিবিচাৰো মই ৰাজকীয় সুখ। আজিৰ খন্তে মচিম মই মোৰ ছায়া, অযোধ্যাই নেদেখে জানকীৰ কায়া। নুশুনো ৰামৰ নাম, নকৰো দৰ্শন। ঠাই দিয়া বসুমতী তেজিব জীৱন। গুচক মোৰ কলংক ললাট, গুচক মোৰ কলংক ললাট। পাতালত বসুমতী মেলা ভাত, পাতালত বসুমতী মেলা ভাত, পাতালত বসুমতী মেলা ভাত। কৃষ্ণ। নমস্কাৰ, মোৰ নাম শ্ৰী নৈৰিতপ্ৰাণ নেওগ। মই আজি হিন্দুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ নাটভাগী মই হিন্দুমুনিৰ সংলাপ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ লৈছোঁ। সদায় দেখি থকাই সৰজুৰ নদীখন প্ৰতিদিনে নব্য ৰূপত
প্ৰতিভাত হয় সন্মুখত মোৰ কলো কলো সৰজুৰ সুললিত ধ্বনিয়ে এক অপূৰ্ব সাংগীতিক মূৰ্ছনাৰ কৰিছে সৃষ্টি আহা যেনে চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মানুহৰ নদীৰ তৰিয়লি প্ৰচণ্ড কণ কণ বালিমাহী চৰাইবোৰে বলুকাত অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত হে প্ৰভু তোমাৰ কি যে বিনন্দীয়া সৃষ্টি দেখিয়েই সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰ এই সাত্বিক ব্ৰাহ্মণ্যৰ জীৱন কিন্তু এয়া যে আমাৰ বাবে অদূৰ প্ৰহাৰৰ অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত জীৱনৰ সৰহ সময় তেওঁলোকৰ শুশ্ৰূষাতেই যায় নিজৰ বাবে ভাবিবলৈ আখৰিয়ে নাই তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণ ছায়া কিবা কিবি ভাবি বহু সময় অবাবতে কৰিলো ব্যয় যাওঁ জললৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে আপেক্ষিছে পিতা মাতাই অধীৰ আগ্ৰহেৰে নমস্কাৰ মোৰ নাম শ্ৰী শতাব্দী বৰুৱা মই আজি বিপ্ৰদামোদৰ আখ্যান নাটৰ সুশীলাৰ চৰিত্ৰটিৰ সংলাপ পৰিৱেশন কৰিম ভাবিছিলোঁ বিবাহিত জীৱনত এখন সুখৰ সংসাৰ লাভ কৰিম অবয়া সুখ আৰু অজস্ৰ শান্তি সেই সুখৰ পৰিৱৰ্তে আজি লাভ কৰিলো আমি ভিক্ষাৰীৰ জীৱন আজি 3 দিন হ'ল পেটলৈ খুদকলেটিও যোৱা নাই সন্তানৰ ক্ষুধাটোৰ মুখ দেখি চকুৰ পানীৰ গংগা জল উঠিছে উঠলি স্বামী গৈছে ভিক্ষাৰ বাবে হাতত ভিক্ষাৰ তুলি লৈ কিন্তু আজিও যদি স্বামী আহে সুদা হাতে অনাহাৰেই থাকিব লাগিব আমি হে প্ৰভু
ধন্যবাদ।